চিন্তা হৈ আছে কি হৈছে চাইছোঁ গাইজ ঘুমে উঠিলোঁ ঘুমে গাইজ বিচনাত আছোঁ আৰু কথা হ'ল কি পাপা কেতিয়াৰ পৰা ঘুমাই আছে কাৰণ ইয়াক পূৰা পাগ লগাই দি আছে তাৰমানে এখন ব্লেংকেট বৰষুণ দি আছেতো পাগ ব্লেংকেট এখন আকৌ কিবা কিবি সেনেকৈ পূৰা পাগ দি ফেলাই থৈ দিছে এদিনা সি মুঠি দি তাৰমানে আটা পাৰে সি আটা পাৰি হেৰি কৰে এজনী মুঠি উঠি এনেকৈ চাই পেলাই আকৌ এনেকৈ ঘুমাই আছে সি পাগ পাই তাৰমানে বিৰাট ঘুমাই আছে এইটো খুব ভাল লাগছে এতিয়া সি উঠবা লাগে উঠা নাই এইটো ঘুমাই দি আছে 9টা বাজি গ'ল গাইছ আৰু 9টা বজালৈকে ঘুমাইলি ময়ো তাৰমানে পূৰা ঘুমাই আছোঁ মোৰ ইভিনিং ডিউটি আছে অলপমান পিছত যাব লাগিব এই ঔষধে খুৱাবলৈ ঔষধ ওলাই দিছিলে ৰেডি তাৰমানে ইয়াক 7:30টাৰ পৰা 8টাৰ ভিতৰত খুৱাওঁ আৰু আজি বাজি গ'ল 8 আজি 9টা বাজি গ'ল গাইছ এতিয়ালৈকে খুৱাব পৰা নাই এইটা এই চাই আছে চাইজনে এখন গুচালা এখন গুচালা আকৌ এইবিলাক গুচাই দিওঁ এতিয়া গুচাই দিলে সাৰি হ'ব সি চকু পূৰা মুজিয়ে আছে হা উঠি দিব বেয়া লাগি আছে তেনে এটা 7:30 পৰা 8টা গেল ৰখিলো দে 8টা বজাত উঠবো বুলি এতিয়া 8:30 হ'ল নাই নুঠিল 9টা বাজিল নুঠিল এতিয়া 9:30 হ'ল পাপা কেছটো বেয়া হ'ব নহয় তোমাৰ শুনিছা নাই অভ্যাসটো আকৌ সেই কালিও 9টাত খুৱাম আকৌ 9টাত লাগি ঘুমাই থাকিবি পৰহি 10টাত খুৱাম সেনেকৈ নহয় উঠ মায়ে তাৰমানে চিন্তা হৈছে মানে এতিয়া মায়ে তাৰমানে হোৱাটছআপত কাৰো নম্বৰ নাই কি মানে এতিয়া চিন্তা হৈ আছে কি হৈছে চাইছোঁ সেই হোৱাটছআপত দেখাই আছে কিবা কৈছে ইয়া আৰু এই টুক 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 কৰি আছে পাপাক লৈ আছে এতিয়া সিহঁতে ভাত খালা এৰি আৰু তই ভাত খালি নে এইয়া ৰসগোল্লা তাৰপিছত ভুজিয়া এই মাতবুনি তই তোক খবৰ ল'ব যাব লাগিব মেট্ৰিকৰ পাছ কৰা কি 90% পাইছে 90 হে নেকি মায়ে দেখো কালি 97 হৈছে এই ময়ো সুধিলোঁ 97% পাইছা নেকি বুলি ক'লে লগত নহয় 90% বুলি কৈছে ভালে হৈছে খাটাখাটি পৰীক্ষা হৈছে খালি বাইকখন চলাই আহিলোঁ আহোঁতে চাবিতে গাইছ এইগিলাক গোটাই বোকা এইগিলাক দেখিছেনে ট্ৰেক্টৰ আনি গৈছে কিয় কাৰণে গম পাইছেনে গাইছ আজিকালি ৰাস্তাগিলাকত কি হৈ আছে কেঁচা ৰাস্তা নে পকা ৰাস্তা ধৰিবলৈ দিগদাৰ হৈ আছে তাৰমানে ইমানে বোকা ট্ৰেক্টৰ আহি পেলাই কিবা কৰিলে কেঁচা ৰাস্তাতকৈ ওপৰত আৰু যদি ধৰি কিবা কাৰণে পিছলৈ যায় হোৱা ধৰি যাব আৰু সেইকাৰণে এতিয়া গোটাই বোকা হৈছে দেখি অলপমান পানী মাৰি দিওঁ ডিউটিৰ পৰা আহি পালোঁ গা ধুলোঁ আৰু এতিয়া আহি গ'লোঁ ভাত খাবৰ কাৰণে মানে দেৰি হ'লতো আহি পোৱাত সেইকাৰণে আহি গ'লোঁ ঘৰত ভাত খাবৰ কাৰণে ভাতটো আনিছে ঘৰলৈকে আৰু এতিয়া বঢ়িয়াকৈ বহি লৈছোঁ অলপ বহোঁ আৰু এতিয়া বহুত দেৰি হৈ গৈছে 11:30মান বাজি গৈছে আৰু ভাতটো খাওঁ খাই ঘুমাম আৰু আজি আছে চব্জি আৰু আছে ছজনা আছে আৰু দালি আৰু চাটনি ভাতটো খাই দিওঁ সোনকালে